শুভ দিন। আজি মানে মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ তথা RIDF আৰু নাবাৰ্ডৰ বেংকৰ সহযোগত অসম চৰকাৰৰ প্ৰত্যেকটা সমষ্টিত মানে 10 কিলোমিটাৰকৈ ৰাস্তা দিয়া হৈছিল আৰু সেই হিচাপে আজি আমি ৰংজলি এই তিনিআলিৰ পৰা চিমলিতলালৈ যোৱা ৰাস্তা অৰ্থাৎ মহাজনপাৰাৰ পৰা চিমলিতলালৈ যোৱা ৰাস্তাত 6 কিলোমিটাৰ ৰাস্তা আমি আজি কামৰ শুভাৰম্ভ কৰিলোঁ আৰু ইয়াৰ আগতে মই দৰংগিৰি নন্দেশ্বৰ 2 কিলোমিটাৰ ৰাস্তা আজি কামৰ শুভাৰম্ভ বা দাৰখিলা কৰি আহিলোঁ। ইয়াৰ পিছত কৃষ্ণাই চাৰিআলিৰ পৰা ফৰেষ্ট গেটলৈ ফৰেষ্ট কৰিলোঁ 2 কিলোমিটাৰ ৰাস্তা অলপ পিছত আমি শুভাৰম্ভ কৰিম আৰু মই আশা ৰাখিম অসম চৰকাৰৰ PWD বিভাগৰ এই আঁচনিৰ জৰিয়তে আমাৰ সমষ্টিবাসীৰ বিশেষকৈ যিকেইটা ৰাস্তা এই বুলি মই মানে লৈছোঁ নিৰ্ধাৰণ কৰিছোঁ অত্যন্ত মানে গুৰুত্বপূৰ্ণ ৰাস্তা আপোনালোকে আমি সকলোও জানো আৰু এই আপোনাৰ ৰংজলি চিমলিতলাটোত অত্যন্ত জমৰ যতনা ভগি আছিলে। এই পথটো আচলতে উন্নত পকী পথ মানে বৰ্তমান এক্সিষ্টিং যিখিনি ৰাস্তা আছে তাতকৈ 1 মিটাৰ ডাঙৰ হ'ব, বহল হ'ব। গোটেই তিনিটা ৰাস্তাৰ প্ৰায় 12.5 কোটি টকা মানে হেৰি আছে, চেংচন আছে আৰু অঞ্চলবাসী নিশ্চয় ইয়াৰ কাৰণে উপকৃত হ'ব আৰু আজিৰ দিনটোত সমষ্টিবাসীৰ কাৰণে এটা ভাল দিন বুলি মই ভাবোঁ।